ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি অনন্যা এই ত্ৰিদীপ তোমাৰ সঁচাই বয়ফ্ৰেণ্ড নহয়তো মানে ফোন কৰোঁতে তোমাকেই বিচাৰিছিলে মোৰ মাতটো শুনি এই ৰং নাম্বাৰৰ নাটকখন কৰা নাইতো তই চাগে আৰু কিছুদিনৰ কাৰণে মোক খুৰা দেউতা বুলি মাতিব পাৰিবি আৰু তেওঁচোন মই ইমান সহজে নমৰো বুলি ক'লে সঁচা খুৰা দেউতা আৰু চোৱা খুৰী বায়ে এইখন ঘৰত এই অৱস্থাটো যে আছেহি সেয়া কেৱল খুৰাৰ বাবে মোক যি কলা বাৰ আগত এইবোৰ কথা নকবা কিন্তু তাই মনত বৰ আঘাত পাব মোৰ মুখত যি আহিল মই তাকে কলো তৃষ্ণা তই বেয়া নেপাবি আৰু খুৰাৰকো এইবোৰ কথা নকবি কথা লগোৱাৰ স্বভাৱ মোৰ নাই খুৰী মোক তুমি বেয়া পোৱা ভাল পোৱা এই সকলো তোমাৰ ওপৰত কিন্তু এই সময়খিনিত খুৰাৰ মনত কষ্ট দিয়াকৈ একো কথাই নকবা প্লিজ এতিয়াৰ পৰা তেখেতক অনুভৱেই কৰিবলৈ নিদিবা যে তেখেতৰ কিবা অসুখ আছে বাকী খুৰাই কি ভাল পায় কি বেয়া পায় সেয়াটো তুমি জানাই অৰু তহঁতে দিয়া এই চাৰ্টটো মোৰ কাৰণে লাকি বুজিছ এইটোচোন মোৰ কিবা সেই জীৱন ৰক্ষাৰ কবচ যেন লাগিছে নহয় কেমোথেৰাপি এতিয়া তোমাৰ বাবে জীৱন ৰক্ষাৰ কবচ এতিয়া নকবা মই এইবোৰ কৰিব নোৱাৰো বুলি এতিয়া আপোনাৰ মতে একোৱে নহ'ব সকলো আমাৰ মতে হ'ব ধৰি লওক আপুনি এটা নতুন জীৱন পালে এতিয়া এই জীৱনটো কেনেকৈ দীঘল কৰিব পাৰি সেইটো চিন্তা কৰক তাকেই ভাল ভাল কিতাপ পঢ়া গান শুনা হাঁহি মাতি থাকা বাকী দৰৱটোতো আছেই এতিয়া মুঠতে বেমাৰটোক লাই নিদিবা যাতে বেমাৰটোও কয় এইটোচোন মোক পাত্তাই নিদিয়া হ'ল মই আৰু ইয়াৰ লগত নাথাকো দেই তাৰপিছত কি হ'ব জানা সি পলাই পতন দিবগে আৰু মানে বেমাৰে ক'ব তই থাক মই আহিলো দেই ন খুৰা আপোনাৰ হাঁহিটোৱে আমাক লাগে এই হাঁহিটোৱে এই ঘৰখন জিলিকাই ৰাখিব ইয়াক কেতিয়াও হেৰাই যাব নিদিব আমাৰ খুৰা দেউতা আজিৰ পৰা আগৰ দৰে ষ্ট্ৰং হ'ব ভাল পোৱা প্ৰতিটো কামেই কৰিবা কিন্তু কষ্টৰ কাম নহয় আজি এপাক শিৱ মন্দিৰলৈ যাব লাগিব বহুত দিন যোৱা নাই নহয় অকলে নোৱাৰা যাব কাৰোবাক লগত লৈ যাব লাগিব শিৱ বাবাৰ চৰণত পৰা একো কথা নাই মাথো বাবাৰ প্ৰসাদ ল'বলৈ মন নিমিলিবা আৰু মেলিব লাগিলে কিন্তু কি কৰিবি আই হ'ব মই এইবোৰ কৰিবলৈ নাযাওঁ
বেছিকৈ জিনজিনাই আছে নেকি? অলপ ভাল লাগিছেনে? নহ'লে বলক ওচৰৰ ফাৰ্মাচীখনত গৈ প্ৰেছাৰটো চেক কৰি আহোঁগৈ। নাই নালাগে, প্ৰেছাৰ ঠিকেই আছে চাগে। আপোনাৰ মুঠতে সকলো ঠিকেই থাকে, যেন আপুনি ডক্টৰহে। ডক্টৰে সকলোবোৰ বেমাৰ ভাল কৰিব পৰা হ'লে কোনো ডক্টৰৰ বেমাৰেই নহ'লহেঁতেন। ডক্টৰে ঠিক কৰিব নোৱাৰিলে কোনে ঠিক কৰিব? অৰুন্ধতীচোন আজিও নাহিল। এনেই এদিন আহি মোৰ মনটো ভাল লগাই গ'ল চাগে, তাকো কি জানি তুমি জোৰ কৰাৰ বাবে। তাইক আপুনি এতিয়াও বিশ্বাসত ল'ব পৰা নাই? পৰা হ'লে আপুনি এইবোৰ কথা কেতিয়াও নক'লে হয়। কেনেবাকৈ মোক ভালৰি লগাবলৈ সেইদিনা সেইবোৰ কৰা নাছিলতো। আচলতে তুমিহে মোক বিশ্বাসত ল'ব পৰা নাই। পৰা হ'লে তুমি মোক এনেকুৱা কথা নকলাইহেঁতেন। এতিয়া আৰু মই কাকো ভালদৰে লগাবলৈ একো কাম নকৰোঁ। আৰু তাইৰ প্ৰতি বেয়া ভাৱ থকা হ'লে তাইৰ নামটো মোৰ মুখত নোলালহেঁতেন। আচলতে বিশ্বাস মোৰ নিজৰ ওপৰতহে নোহোৱা হৈছে। এনেকুৱা লগা হ'ল আচলতে মইনো কোন? মোৰ বাবে অইনে কি চিন্তা কৰিব? ভাবক আৰু ভাবক, এইবোৰ ভাবি ভাবি দেহাটো আৰু বেয়া কৰি লওঁ। আপোনাৰ চাগে ইয়াত থাকি শান্তি লগা নাই, হস্পিটেলত এডমিট হ'বলৈ মন গৈছে। যদি মন গৈছে তেন্তে এফালৰ পৰা এই বেয়া বেয়া চিন্তাবোৰ মনলৈ আনি মনটো আৰু বেয়া কৰি লওঁ। অৰুন্ধতীয়ে ফোন কৰিছে। হেল্ল', অৰুন্ধতী। কি কৈছে আপুনি? কি মোৰ ঘৰলৈকে এতিয়া কোনো মানুহ আহিবই নোৱাৰিব নেকি? তাতো আপোনাৰ ৰেষ্ট্ৰিকশ্যন? চাওক, মোক মোৰ মতে থাকিবলৈ দিয়ক প্লিজ। আৰু আপোনাক যিখিনি ক'বলগীয়া আছিল সেইদিনা মই আপোনাক ক'লোৱেই। নাই নাই, এইবোৰ দাবী ধমকি মোৰ ওপৰত প্ৰয়োগ নকৰিব গোস্বামী, নহ'লে মই কিন্তু পুলিচৰ কাষ চাপিবলৈ বাধ্য হ'ম। ৰাখিছোঁ এতিয়া, ৰাখক। মিছা মিছি মূৰটো গৰম। কি হ'ল? ফোনটো নিশ্চয় অভয়ৰ আছিল। আদিত্যই মোৰ খবৰ ল'বলৈ অহাটো সি কেনেকৈ গম পালে? আদিত্যৰ লগত মোৰ কি সম্পৰ্ক তাৰ পক্ষ মই ল'লো নে নাই? আজে বাজে প্ৰশ্ন কৰিছে মোক। সি অকল প্ৰশ্নই কৰিছে নে ধমকি দিছে? আৰে তাৰ প্ৰশ্ন আৰু ধমকিৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি? তাক মাৰি পেলোৱাই ভাল আছে। তোৰ কথা শুনিহে মই মোৰ নিজৰ প্লেন চেঞ্জ কৰিলোঁ। তাৰ দৰে মানুহে তাক মাৰি পেলাই মই ফাঁচি কাঠত উঠিলেও মই সন্তুষ্টি লভিলোহেঁতেন। দুদিন ধৈৰ্য ধৰা দেউতা, এনেও সি জেল যাবই। তাৰমানে এই সকলোবিলাক প্ৰপাৰ্টি তোমাৰ অকলেই বুক কৰা মন? খেলপথাৰ এৰি পলাই যোৱাৰ মন মেলিছা তুমি, আৰু মোৰ ওপৰত সন্দেহ কৰা? মই চিৰদিনৰ বাবে পলাই যাব বিচৰা নাই, মাত্ৰ অলপ দিনৰ বাবে। মই বুজাম নহয় আপোনাক। তাৰপাছত আপুনি সিদ্ধান্ত ল'ব আমি কি কৰিলে ভাল হ'ব। মা, এইটো লওক, ভণ্টিয়ে দেউতালৈ মাছ দি পঠিয়াইছে। অৰুন্ধতী, দেউতাক বুজাই বুজাই মই ভাগৰি গৈছোঁ, এতিয়া তুমিয়ে বুজোৱা। মাৰি পেলোৱাই ভাল আছে। তোৰ কথা শুনিহে মই মোৰ নিজৰ প্লেন চেঞ্জ কৰিলোঁ। তাৰ দৰে মানুহে তাক মাৰি পেলাই মই ফাঁচি কাঠত উঠিলেও মই সন্তুষ্টি লভিলোহেঁতেন। দুদিন ধৈৰ্য ধৰা দেউতা, এনেও সি জেল যাবই। আৰু শুনা, এতিয়াৰ পৰা অভয়ৰ লগত তুমি কোনো কথা নাপাতিবা। সি তোমাক বিচাৰি আহিলেও তুমি তাৰ সন্মুখীন নহ'বা। এতিয়াৰ পৰা এই সকলোবোৰ মই হেণ্ডেল কৰিম। কিন্তু তই মোক বেয়া পথ হেৰিবলৈ কোৱা মানুহটোৱে তই নিজে সেই পথ ল'বলৈ ধৰিছ যে? কিছুমান কাম কৰিবলৈ বেয়া হ'ব নালাগে দেউতা, ভাল হৈও আনৰ বেয়া কৰিব পাৰি। এতিয়া মুঠতে সকলো কামৰ পৰা তুমি বিৰতি লোৱা।
সকলোবোৰ মোৰ ওপৰত এৰি দিয়া মাথো মোৰ ওপৰত তুমি বিশ্বাস ৰাখা ইহঁতে কি প্লেন কৰিছে মই অকণো বুজি পোৱা নাই এতিয়া যদি আমি এনেকৈ সেই ঘৰটোত সোমাওঁগৈ সেই ল'ৰাটোৱে আমাক কিয় থাকিবলৈ দিব কাৰণ সি ঘৰটো কিনিছে ঘৰটো অনন্যাৰ নামত থকা হ'লেও কথাটো বেলেগ আছিল সিটো আমাৰ ওপৰত কেঁচু দি দিব পাৰে আগতে দেখোন এনেকুৱা কামবোৰ কৰিবলৈ আপুনি অকণো ভয় নকৰিছিল ডেকা বয়সত এনেকুৱা কিছুমান কাম নকৰিবলৈ মই আপোনাক বাৰে বাৰে বাধা দিছিলোঁ কিন্তু আপুনি চোৱা তেতিয়াৰ কথা আৰু এতিয়াৰ কথাৰ মাজত বহুত পাৰ্থক্য আছে এতিয়া ঘৰটোত সোমোৱাৰ পাছত যদি কেনেবাকৈ পুলিচে আমাক গতিয়াই বাহিৰ কৰি দিয়ে তেতিয়া তোমাৰ কেনেকুৱা লাগিব ভাবাচোন তাৰোপৰি এই মিডিয়া টিভি কেমেৰা এইবোৰতো আছেই আপোনাৰ কথাবোৰ অৱশ্যে নোহোৱা নহয় বাকী ভাল বেয়া এইবোৰনো আপোনাক মই কি বুজাম মই বুজাম নহয় আপোনাক তাৰপাছত আপুনি সিদ্ধান্ত ল'ব আমি কি কৰিলে ভাল হ'ব মা এইটো লওক ভণ্টিয়ে দেউতালৈ মাছ দি পঠিয়াইছে অৰুন্ধতী দেউতাক বুজাই বুজাই মই ভাগৰি গৈছোঁ এতিয়া তুমিয়ে বুজোৱা দেউতা গাটো ঠিকেই আছে নহয় অঁ বৰ্তমানলৈ ঠিকেই আছোঁ মাত্ৰ টোপনিহে আগতকৈ অলপমান পাতলিছে বাৰু কোৱাচোন তোমাৰ খুৰাৰ খবৰ কি ডক্টৰে কি ক'লে মায়ে মানে আপোনাক আমাৰ সকলোবোৰ খবৰ দিয়ে আছে আপোনাক এটা এটাকৈ সকলো কথা কৈ আছোঁ অলপ ধৈৰ্য ধৰক এইবোৰ তুমি কি কৈ আছা এবাৰ ভাবি চাইছানে ত্ৰিদীপ সকলোৰে চকুত সেই ঘৰটোৰ মালিক এতিয়া তুমি তেনেস্থলত তুমি ঘৰটো এৰি যোৱাৰ কথা ভাবিব পাৰিলা কেনেকৈ শুনা চব ক্ষেত্ৰতে তুমি অভাৰ স্মাৰ্ট নেদেখুৱাবা আৰু এটা কথা মনত ৰাখিবা তুমি কিন্তু অল ইন অল নহয় আৰু তুমি কি ভাবা সকলোবিলাক গুণ তোমাৰ গাতে আছে আৰু মই একো নাজানো আৰু কাইলৈ যদি মই ফ্ৰড কেছত ফচি যাওঁ তেতিয়াহ'লে তুমি কি কৰিবা তোমাৰ ভয়টো সঁচাকৈ বহুত বেছি তুমি এইটো কলিজালৈ প্ৰতিশোধ ল'বা তাতকে তুমি চাৰেণ্ডাৰ কৰা আচ্ছা তাৰমানে এই সকলোবিলাক প্ৰপাৰ্টি তোমাৰ অকলেই বুক কৰা মোৰ খেলপথাৰ এৰি পলাই যোৱাৰ মন মেলিছা তুমি আৰু মোৰ ওপৰত সন্দেহ কৰা মই চিৰদিনৰ বাবে পলাই যাব বিচৰা নাই মাত্ৰ অলপ দিনৰ বাবে আৰু মই এইটো ডিচিশ্যন কিয় লৈছোঁ তুমি জানা কিয় কি হ'ল কোনোবাই কিবা ক'লে তোমাক ইন্সপেক্টৰ কল্যাণ বৰুৱা তোমাক আৰু মোক সি একেলগে দেখা পাইছে কি ক'লা তুমি তাক সঁচা কথাবোৰ কৈ দিয়া নাইতো এতিয়ালৈকেতো সি একো গম পোৱা নাই কিন্তু এটা কথা মনত ৰাখিবা সি পুলিচ হয় পুলিচ যেনেকৈ চোৰৰ মন সদায় পুলিচ পুলিচ তেনেকৈ কিন্তু পুলিচৰ মনো সদায় চুৰ চুৰকৈ থাকে সি তোমাক কি কৈছে সেইটো কথা মোক কোৱা শুনা অৰুন্ধতী মীনাক্ষী হা এইবোৰ কি হ'ল আপোনাৰ টেষ্ট হা কি এইবোৰ টেষ্ট কেনেকৈ ওলাল হা এতিয়া গম পালাতো মই এই ডিচিশ্যনটো কিয় ল'ব লগা হ'ল নে এতিয়াও তুমি ক'ব বিচাৰিছা মই ভুল আৰু তুমি শুদ্ধ নাই দিয়া তুমি শুদ্ধ যেনেকৈ চোৰৰ মন সদায় পুলিচ পুলিচ তেনেকৈ কিন্তু পুলিচৰ মনো সদায় চুৰ চুৰকৈ থাকে
সি তোমাক কি কৈছে সেইটো কথা মোক কোৱা। শুনা, এতিয়া গম পালাতো মই এই ডিচিশ্যনটো কিয় ল'ব লগা হ'ল? নে এতিয়াও তুমি ক'ব বিচাৰিছা মই ভুল আৰু তুমি শুদ্ধ? নাই দিয়া, তুমি শুদ্ধ। সাৱধান হোৱাটো আমাৰ বাবে মংগলজনক। শুনা, মই যি ডিচিশ্যন লৈছোঁ সেয়া আমাৰ দুয়োটাৰ কাৰণে ভালভাৱে ডিচিশ্যন লৈছোঁ। এটা কাম কৰা, এতিয়াৰ পৰা অলপ দিনৰ কাৰণে সেই ঘৰটোৰ দায়িত্ব তুমি লোৱা। চাবা যাতে একো খেলি মেলি নহয়। আৰু এটা কথা মনত ৰাখিবা, কেনেবাকৈ যদি মোক পুলিচে ধৰে মই কিন্তু তোমাৰ নাম নলওঁ। আৰু ময়ো বিচাৰিম তোমাৰ লগতো যদি তেনেকুৱা কিবা হয় তুমিও যাতে মোৰ নামটো নোলোৱা। নে কি কোৱা? ভাল পাওঁ তোমাক। জীয়াই থাকিলেও একেলগে জীয়াই থাকিম আৰু মৰিলেও একেলগে মৰিম। মা, আপোনালোকে ঘৰটোত সোমোৱাৰ আগতে আমি এবাৰ ইন্সপেক্টৰ কল্যাণৰ লগত কথা পতাটো ভাল হ'ব নেকি? যাতে পিছলৈ আমাৰ অন্য একো প্ৰব্লেম নহয়। তোমালোকে যি ভাল দেখা সেইটোৱে কৰা, মোৰ একো আপত্তি নাই। কেৱল এটা কথাক লৈহে মোৰ আপত্তি। কি কথাত আপত্তি মা? অলপ আগতে যে ক'লা সেইটো আপোনালোকৰ ঘৰ বুলি, সেইটো কেৱল আমাৰ ঘৰেই নহয়, তোমালোকৰো ঘৰ। সেইটো ঘৰলৈ আমি এতিয়া অকলে যাব বিচৰা নাই, লগত তোমালোকো যাব লাগিব। নহ'লে আমি ইয়াতে থাকিম। জেদ ধৰিছে ন মা? কম যদি নহয় দেই, একেবাৰে আদিৰ দৰে, একদম মাক চাই পুতেক। এয়া মোৰ জেদেই নে মৰম মই নাজানো, কেৱল নতুন আৰম্ভণিটো আমি একেলগে কৰিব বিচাৰিছোঁ। মইতো সাজু আছোৱেই, বাকী থাকিল আপোনাৰ জেদী পুত্ৰৰ কথা। আৰু আদিৰ জেদ না মই ভাঙিব পাৰিম না আপুনি, আৰু সেইটো কেৱল একমাত্ৰ মীনাক্ষী, অৰুন্ধতী, মীনাক্ষী, মীনাক্ষী, হা? এইবোৰ কি হ'ল আপোনাৰ? তেজ? হা? কি? এইবোৰ তেজ কেনেকৈ ওলাল? হা? নহয় মা, দেউতাৰ একো হোৱা নাই। এইবোৰ তেজ নহয়, চাওকচোন কিবা ৰঙা ৰঙ আহিছোন। কিন্তু দেউতা, এইবোৰ আপোনাৰ তাত পৰিল কেনেকৈ? হেৰি, কি হৈছিল আপোনাৰ কওকচোন? মই গেটৰ বাহিৰলৈ ওলাই গৈছিলোঁ। ঠিক সেই সময়তে সিফালৰ পৰা কোনোবা এজনে মটৰ চাইকেলত আহিছিল। গোস্বামী, তল খৰানিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী